ভাল সঁহাৰি লাভ কৰিছো। মইতো মানে কোনো ঠাই বাদ দিয়া নাই, চাহৰ দোকানৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে গৈ যিমানখিনি মানুহক লগ কৰিব লগা আছে, জনসংযোগটো মেইন না। হাজাৰ আপুনি যেনেকুৱা যিমান নপঢ়ক কিয় পৰীক্ষাৰ আগত ভালকে আৰু পঢ়িব লাগে, চবৰে মনত এটা থাকে। সেইখিনি এতিয়া মোৰ পৰীক্ষা চলি আছে একচুৱেলি, মানুহখিনি মোক কিমান চাপৰ্ট কৰে সেইখিনি মই গম পাম। আৰু এটা কথা, চাপৰ্ট কৰিছে কাৰণে ইমান আগবাঢ়ি আহিব পাৰিছো। ভাল লাগিছে, যিমান ঠাইত গৈছো চবে মাতি মাতি বিচাৰি বিচাৰি মানুহ মোক আহিছে। মই সেইকাৰণে সঁচাই মই বহুত সুখী। এইখিনিয়ে। আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে? পৰিকল্পনাটো বহুত আছে, এতিয়া এইখিনি কথা কৈতো লাভ নাই, কাৰণ আমি পদে পদে শিক্ষা পাই আছো। চবে আহে চবে যায়, কিন্তু আমাৰ ফালে কোনো নাচায়। তো আমাৰ বাৰে বাৰে মই কৈ আছো, আমাৰ মহিলাখিনি বহুত কষ্ট হয়। মই মহিলা মানুহ হিচাপে মহিলাক টানিছো। মই বিচাৰো এতিয়া এইবিলাক পৰিকল্পনাৰ কথা নকওঁ, কিয় মানুহে কয় নহয়, গছত আগত ফুলটোতো হওক, ফুলটো ভাল বেয়া তেতিয়াহে গম পোৱা যাব। তো এতিয়া মোৰ পৰিকল্পনা বহুত আছে, এইবিলাক এতিয়া একো নকওঁ, সময় আহিলে আপোনালোকে চব গম পাব।